নমস্কাৰ, আজিৰ আমি এই ভিডিঅ'ত মোৰ মাতৃমুখ দৰ্শন লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এই পাঠটি আমি আজি এই ভিডিঅ'ত পঢ়িম। অৰ্থাৎ পাৰ্ট ৱাইজ আহিব, 8 মিনিট বা 9 মিনিটৰ হ'ব পাৰ্ট একোটা, গতিকে 3-4টা পাৰ্টৰ ভিতৰত আমি শেষ কৰি দিম। এই পাৰ্টটো যদি পঢ়িব লাগে তোমালোকে, তাৰ আগতে তোমালোকে দুআষাৰমান কথা জানিব লাগিব। যে এই পাঠটো লিখাৰ আগতে লেখক পৰিচয়টো তোমালোকে পঢ়ি ল'বা। এতিয়া কথাটো হৈছে, পাঠটিৰ মই কিছু ধাৰণা দি দিছোঁ যে লক্ষ্মীনাথ বেজবৰুৱাই চাকৰি সূত্ৰে বহু বছৰ বাহিৰত আছিল। অৰ্থাৎ বাহিৰত থকাৰ পিছত অসমলৈ আহি তেওঁ অসম মাতৃৰ মুখ দৰ্শন কৰা বুলি কেনেকৈনো কবিতাটিত বা গল্পটিত লিখিছে সেইটো আমি পঢ়ো আহা। এতিয়া প্ৰথম অধ্যায়। ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দৰ্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিৰে বাহিৰে কটাই বুঢ়া কৰিলোঁ। কাৰ্যটো নিশ্চয় আপোচ, কিন্তু কিয় তেনে হৈছিল তাৰ সন্তোষজনক কৈফিয়ত মই দিব নোৱাৰোঁ। মহাপুৰুষৰ কীৰ্তন ঘোষাত আছে, অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাত আছে, নকৰিলোঁ শিৰ মাধৱক নমস্কাৰ, ইটো মাথা পুত মোৰ ভৈলৱ মহাভাৰ, ইত্যাদি পদবোৰে মোৰ বিষয় সতাই চলাই দিব পাৰি। মাথোন মাধৱৰ ঠাইত মাতৃ শব্দটো বহুৱাই দিলেই হ'ব। সিদিনা শিৱসাগৰত বহা এখন সভাত মোৰ ডেকা বন্ধু এজনে মোৰ এনে আচৰণৰ বিষয় কাৰণ এটা দিছিল। মই হেনো গপ বা উফন্দ পাতিহে এনে কৰি আছিলোঁ। মই অৱশ্যে তেওঁক তেতিয়াই কৈ দিবলৈ নহ'ল যে ৰামচন্দ্ৰ সেইবোৰ একো নহয় দেওহে। অৰ্থাৎ ইয়াত যদি নেক্সট আমি পঢ়োঁ তেতিয়া আমি অলপ আৰু ভালকৈ বুজি পাম। গপো নহয়, উফন্দো নহয়, হয় যদি শাওপাত পৰিলে মানুহে পানীত এডিঙিলৈকে নামিও পিয়াহত শুকাই মৰে। মহাত্মা কবিৰে কৈছিল যে পানী মে মীন পিয়াসী, মোৰ সোণত লাগে হাসি হাসি। অৰ্থাৎ পানী মে মীন পিয়াসী মানে হৈছে, মীন মানে হৈছে মৎস্য, যে পানীত থাকিও মাছ পিয়াসী, অৰ্থাৎ পানীত থাকিও মাছটো তৃষ্ণাটোৰ, কিন্তু সেইটো শুনিয়ে মোৰ হাঁহি উঠে, এইটো কথা কৈছে। শাওপাত সন্নিপাতে পোৱা দুটি প্ৰাণী নৈখনৰ ইপাৰে এটা আৰু সিপাৰে আনটো থাকি একেলগ হ'বলৈ নাপায়। ওৰে ৰাতি চিঞৰি কান্দি মৰে, এনেকুৱা শাওপাততে পৰিয়ে একঠা মাটিৰ নিমিত্তে দুই ভায়ে কিলাকিলি মাৰামাৰি গোচৰ ফৰিয়াদ কৰি সৰ্বশ্ৰান্ত হৈ মৰে। অৰ্থাৎ এটুকুৰা মাটিয়ে লৈ দুই ভাগৰ মাজত হোৱা সংঘাতৰ কথা কৈছে। তথাপি আপোচে মিটমাট কৰি মিলিজুলি পৈতৃক সম্পত্তি খাই মেলি থাকিব নোৱাৰি। তথাপিও মানে মিটমাট কৰি যে ভগাই ল'ব সেনেকুৱা ধৰণৰ কথাটো নাথাকিব। এনে শাওপাতৰ নিমিত্তে দুৰ্যোধনে 5 পাণ্ডৱক 5খন গাঁও দিয়ক 4 বেজীৰ আগটো থাকিব পৰা মাটিকণ পৰ্যন্ত নিদিওঁ বুলি যুঁজ কৰি মৰিল। শাওপাত, ইয়াত নেক্সট পেজ যদি আমি চাওঁ 4 নম্বৰ পেজ হ'ব, পেজ নং 4, পেজ নং 4টোতে অহা নাই। আছে শাওপাত বা খোদাৰ গছপত পৰি দুই ভাই হিন্দু মুছলমানে ফুটুকাৰ ফেন সোপা বা নকটা খেৰৰ নখ মুঠিৰ ভাগ বিচাৰি মিছাতে দণ্ড হাই কটাকটি মৰামৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ হ'ব লাগিছে। তথাপি তেওঁলোকৰ গালৈ চেতনা অহা নাই। মথুৰা আৰু বৃন্দাবনৰ মাজত ব্যৱধান 6 মাইল কি 10 মাইল। বিধিৰ এনে বিধানমতে পৰিয়ে বৃন্দাবন চন্দ্ৰই এই ফেৰাকে দেই মথুৰাৰ পৰা গৈ বৃন্দাবনত মাক বাপেক আৰু গোপীসকলৰ দেখা দিব পৰা নাছিল। সাঁতোৰা বিদ্যাত পানীৰ পোক যেন একোজন নিয়তিৰ হাতত পৰি একাঠু পানীত পৰি মৰে। বিধিলিপি অগ্ৰাহ্য কৰিব নোৱাৰিয়েই আমুক লক্ষ্যৱতীয়ে ধন খৰচৰ ভয়ত লঘোণে থাকি আঠুমূৰীয়া চুৰিয়া পিন্ধি জীৱন কটায়। এনে শাওপাতৰ পাকত পৰিয়ে আমুক মাৰোৱাৰী মহাজনে ডাক্তৰক ভিজিট দিবৰ ভয়তে ধন আৰু নোটৰ খুন্দা খাই লোৰ পেৰাত সঁচাৰ কাঠিটো নিজৰ
গাৰুৰ তলত থৈ ডাক্তৰ নেমাতি লেকেটীয়া নৰিয়াত ভুগি মৰি যায় আৰু এনে গাঢ় হাওপাতত পৰিয়ে ছশ ৰূপ দৰমহা পোৱা আমুক চব জজে খৰচৰ ভয়ত যাৰ কালি মাথো ফটা কথা এখন গাত মিলাই লৈয়ে চালপীঠাত বহি জজমেণ্ট লিখি জীৱন কটায়। সেই দেখি মুঠতে কওঁ যে মোৰ এই কাৰ্য গপ অহংকাৰ অভিমান বা উফন্দ শাৰীৰ নহয়, ই বিধিৰ বিতং বিধান অদৃশ্যৰ ফল বলৱন্তৰ নিয়মিত ৰাৱণে কৰিবলৈ পাঙি থোৱা স্বৰ্গৰ জখলাটো কৰিব নোৱাৰিলে সোণৰ সাগৰ বুলিলেও সিঁচি পেলায় লংকাৰ চাৰিওফালে গাখীৰৰ সাগৰখন বোৱাই আনিব নোৱাৰিলে ঠিক এনেকুৱাই দৈৱৰ বলতে। অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ইয়াতে কিছুমান ধৰণৰ আমাৰ উপস্থাপন কৰিছে কিছুমান দৈনিক সচৰাচৰ ঘটনাই তোমালোকে পঢ়িয়ে ধুনীয়াকৈ বুজি পাবা। কোনো মানুহক সবাহলৈ নিমন্ত্ৰণ কৰা আৰু তাক টেকেলা লগাই ধৰা লৈ যোৱা এই দুটাৰ ভিতৰত প্ৰভেদ বিস্তৰ। অৰ্থাৎ কোনো মানুহ সবাহলৈ নিমন্ত্ৰণ কৰা, সবাহ মানে এইটো হৈছে কোনো সকামলৈ নিমন্ত্ৰণ কৰা। নিমন্ত্ৰণ পাওঁতাজনৰ সবাহলৈ যাবৰ মন থাকিলেও আৰু সবাহত তেওঁৰ পৰা অপাৰ আনন্দ লাভৰ সম্পূৰ্ণ আগন্তুক থাকিলেও, মানে আগন্তুক মানে হৈছে ইয়াতে সম্ভাৱনা যদি সম্পূৰ্ণ আদৰ সাদৰ পোৱাৰ সম্ভাৱনা থাকিলেও অনেক সময়ত এলাহ ভাগৰ থেৰগেৰো ইত্যাদি এটা মন গঢ়ে আহুকাল তাৰ ভিতৰত সোমাই সেইবোৰে জুমুৰি দি ধৰি গোটেইখন খেলিমেলি লগাই তাত ব্যাঘাত জন্মায়। কিন্তু তেওঁক ধৰি লৈ যাবলৈ অহা টেকেলাৰ লাখুটিৰ লগত সেই মকৰা জালবোৰ আৰু থাকিব নোৱাৰে। যাম, যোৱাটো উচিত, গ'লে ভাল, নোযোৱাটো বেয়া ইত্যাদিবোৰ যদিও ধুন পেচ মৰা গাভৰু দলৰ দৰে তথাপিও হামি হেকটি ভাগৰ খৰচৰ ভয় প্ৰভৃতি নিগনি খলীয়া বিছা চেলা পঁইতাচোৰা হঠাৎ তেওঁলোকৰ আগত আবিৰ্ভাৱ হ'লে সেই দলটিত সম্ভৱতঃ চেদেলি ভেদেলি হ'ব। এইখিনি তোমালোকে নিশ্চিতভাৱে পঢ়িয়ে বুজি পাইছা। আহিবই লাগিব এৰণ নাই এইষাৰ অহা উচিততকৈ নিশ্চয় বুলি। মাতৃভূমিয়ে সেই চিৰপ্ৰসৱো সদায় মাতি আছিল, কিন্তু সেই মতা ৰাজহুৱা এই ডাক যদিও বিৰাট তথাপিও সি নিৰ্দিষ্ট আকৃতি গ্ৰহণ কৰি মোৰ আগত দেখা দিয়া নাছিল। দেখি তাৰ শক্তি মোৰ পক্ষে বিক্ষিপ্ত আৰু দুৰ্বল হৈ আহিল। বিষ্ণু সৰ্বব্যাপী সৰ্বস্থিত ব্যাপ্ত অৱস্থাত এই বিভুৰ শক্তি যদিও বিৰাট মহান তথাপিও সৰ্বসাধাৰণ বিজয় সংসাৰী পক্ষে ই ক্ষীণ। কিন্তু যেতিয়া তেওঁ ভক্তৰ আহ্বানত নিজৰ মূৰ্তি পৰিগ্ৰহ কৰি বাহিৰ হয় তেতিয়া সি ঘোৰ নৰসিংহৰূপী হিৰণ্যকশিপুৰ কালান্তক আৰু প্ৰাদৰ প্ৰশান্ত পুৰুষ। তেতিয়া সেই শক্তি অগ্ৰাহ্য অমান্যৰ স্ফটিকৰ স্তম্ভৰ বাহিৰত। অৰ্থাৎ কিছুমান ইয়াতে তোমালোকৰ পুৰণা আখ্যানমূলক কথাও ইয়াতে তোমালোকৰ কৈছে, এইখিনি তোমালোকে মনত ৰাখিবলগীয়া কথা বা যিখিনি কিছুমান উদাহৰণ ইয়াতে ধৰি দিয়া হৈছে। মাতৃব্যাপ্ত অশৰীৰী ডাকে যেতিয়া মোৰ মূৰ্তি পৰিহৰ কৰি বাজ হ'ল, তেতিয়া এই অধম সন্তানৰ মূৰ তেওঁৰ চৰণৰ ভক্তিত গদগদভাৱে স্বভাৱতঃ নত হৈ পৰিল। এতিয়া মোৰ এলাহ অমনোযোগিতা শৈথিল্য সকলোবোৰ নৃসিংহৰ আগত দৈত্যন্তৰ নিচিনা ক্ষুদ্ৰ হৈ পৰিল। নেদেখি দৈত্যক নৰসিংহৰ পাশে লুকাই পতংগ যেন অগণিত জাখি। দুৰ্গা পূজাৰ বন্ধত ৰেল কোম্পানীয়ে যাত্ৰীক ভেৰোনৰ সুবিধা কৰি দিয়াৰ সুবিধাৰ্থে 1930 খ্ৰীষ্টাব্দৰ 19 ছেপ্টেম্বৰত অসমলৈ বুলি যাত্ৰা কৰি আমি সম্বলপুৰ এৰিলোঁ। অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাদেৱে বাহিৰৰ পৰা কেনেকৈ অসমলৈ যাত্ৰাটো কৰিলে এই বিষয়ে ইয়াতে ধুনীয়াকৈ উল্লেখ কৰিছে। মোৰ লগত সহধৰ্মিনী আৰু এটি সৰু কন্যা। অৰ্থাৎ কন্যাটো কাৰ? লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ। মানুহৰ মুখে মুখে প্ৰচলিত একাষাৰ সংস্কৃত শ্লোক আছে, পথে নাৰী বিবৰ্জিতা। এইখিনিৰ পৰা আমি নেক্সট পাঠত আমি আলোচনা কৰিম নেক্সট ভিডিঅ'ত। আজিৰ ভিডিঅ'টো আমি এইখিনিতে এৰিছোঁ। তোমালোকে কেনে পালা নিশ্চিতভাৱে জনাবা। তো আজি ভিডিঅ'টো তোমালোকে আহিলা ধুনীয়াকৈ শিকিলা, তাৰ কাৰণে তোমালোকক বহুত বহুত ধন্যবাদ।